যোৱাকালি আমাৰ ঈদ পাৰ হৈ গ'ল আৰু এই ভিডিঅ'টো যোৱাকালিৰে হয়। ৰাতিপুৱা শুই উঠিলোঁ, সকলো কাম বন কৰি ধুনীয়াকৈ গা পা ধুই আহি এয়া মোৰ আৰু মোৰ মানুহজনলৈ চাহ দুকাপ বাকি লৈছোঁ। ল'ৰা ছোৱালীকেইটা শুইয়ে আছে। তাৰপাছত তেওঁলৈ এয়া কুৰ্তা পায়জামা উলিয়াই দিছোঁ, যিহেতু তেওঁ নামাজ পঢ়িবলৈ যাব। আৰু এয়া তেনেকুৱাতে আকৌ ল'ৰা ছোৱালীকেইটা উঠিয়ে দেখিছেনে উৎপাত, একদম পূৰা উৎপাত। তাই একদম ধুনীয়াকৈ মেহেন্দি কালাৰ দেখাব দিছে মোক, এয়া দেখাইছোঁ। ধুনীয়া কালাৰ হয় তাই কিন্তু দেই, মেহেন্দি লগাই দিলে। তাৰপিছত এয়া মানুহজন নামাজলৈ বুলি ওলাই গৈছে। পূৰা বৰষুণ, মানে দবা পিটা বৰষুণ দিছে আৰু কালি ৰাতিপুৱা, সেইটো কাৰণে মনটো একদম বেলেগ বেয়াও লাগিলে। তাৰপিছতে ল'ৰা ছোৱালীকেইটাক গা পা ধুৱাই ধুনীয়াকৈ ৰেডি কৰালোঁ। তাহাঁতক ৰেডি কৰাই মেলি অকণমান মিঠাই আৰু এনেকৈ খাবলৈ দি মেলি মই বোলো যোৱা ওচৰতে আমাৰ মানুহকেইঘৰমান আছে আৰু তেওঁলোকে তাই ঈদ মুবাৰক দিবলৈ ধুনীয়াকৈ বাই বাই দি গৈছে, দেখিছেনে। তেনেকুৱাতে আকৌ মই এইপিনে আলু পৰঠাকে বনাওঁ বুলিকৈ ৰেডি কৰি লৈছোঁ, কাৰণ ছোৱালীজনীয়ে খাই ভাল পায়। লগত মিঠা দৈ আছিলে, কিন্তু তাই দৈ নাখালে, তাই চচ দিয়ে খাম বুলি ক'লে। তাৰপিছত যাৰ ঘৰলৈ গৈছিলে তেওঁলোকৰ ছোৱালী দুজনীও আহিলে মোক ঈদ মুবাৰক বুলি ক'বলৈ। তাৰ ভিতৰত সৰুজনী আকৌ নাখাওঁ বুলি ক'লে, তাই বোলে ঘৰত খাই আহিছে চেৱৈ, সেইটো কাৰণে তাইক নাই দিয়া। তাৰপিছত মোৰ ভাগিন, মানে মোৰ মানুহজনৰ বায়েকৰ ল'ৰাটো আহিলে আমাৰ ঘৰলৈ, তাৰ লগত ল'ৰা ধুনীয়াকৈ খেলি আছে, দেখিছেনে। এইপিনে মই ভাত বনোৱাত লাগিলোঁ, তাৰপিছত ভাত পানী খাবলৈ দিলোঁ। মানুহজনে আকৌ ভাত নাখালেই দুপৰীয়া কালি, কাৰণ মানে ইফালে সিফালে মমায়েকৰ ঘৰ বা ওচৰ চুবুৰীয়া এনেকৈ ঘৰতে চবৰ ঘৰতে নাস্তা পাতি খাওঁতে পেট ভৰিলে, সেইকাৰণে নাখাওঁ বুলি ক'লে। ৰাতিহে ভাত খালে আৰু ৰাতি ধুনীয়াকৈ স্পেচিয়েলকৈ নিজেই বনালে। তাৰপিছত গধূলি সময়ত এয়া ছোৱালীয়ে ধুনীয়াকৈ মেহেন্দি লগাই আছে, জনা নাই আৰু যেনেকৈ লগাইছে ভাল লাগিছে আৰু। তাৰপিছত মই এঘুমতি শুই ক'বই নোৱাৰোঁ, এইপিনে মানুহজনে আহি ধুনীয়াকৈ ভাত বনাই আছে। তাৰপিছত মোক উঠাইছে, 9:30মান বাজিলে। দেখিছেনে, তাৰপিছত আজি কুক মই স্পেচিয়েল বনাই আছোঁ এনেকৈ কৈ আছে। কিন্তু ভাল লাগিলে, ধুনীয়াকৈ বিৰিয়ানী বনাইছিলে, তাৰপিছত মিঠাকৈ এনেকৈ অকণমান চিকেন বনাইছিলে, যিটো মই খাই ভাল পাওঁ। তাৰপিছতে অকণমান আমি পোৱালীকেইটাৰ লগতো ধুনীয়াকৈ খেলি মেলি আছোঁ আৰু তাৰপিছত প্ৰায় 10:20মানত আমি ভাত বাঢ়ি লৈছোঁ খাবলৈ। এয়া ধুনীয়াকৈ দিছোঁ, এয়া ভিডিঅ' কিন্তু ছোৱালীয়ে কৰিলে, মই কৰিবলৈ পাহৰিয়ে গৈছিলোঁ। মই ভাত বাঢ়ি আছোঁ ধুনীয়াকৈ। আমাৰ কিন্তু বেকগ্ৰাউণ্ডবিলাক ইগন'ৰ কৰিব দেই, ইফালে মানে ঘৰটো বনাই থকাৰ কাৰণে এইফালে একদম ঘৰটো পূৰা ভালকৈ চিজিল কৰিব নোৱাৰাই হৈছোঁ মানে। তাৰপিছত এয়া ৰাতি শুবলৈ লৈছোঁ, তাৰপাছতো একদম উৎপাত ভাত খোৱাৰ পাছত দেখিছেনে, সময়টো তেতিয়া পূৰা 12টা বাজো দেখিছেনে। বাপেকক কি কৰিছে ল'ৰা ছোৱালীকেইটাই, চাব দেই সময়। এয়াই কালি দিনটোত ধুনীয়াকৈ ভালকৈ পাৰ হ'ল আৰু